নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মাছৰ বইল। তাৰ কাৰণে মই এটা কেৰাহীত অলপ পানী দি লৈছোঁ আৰু দুটা বিলাহী মই এতিয়া বইল কৰি ল'ম। বিলাহীকেইটা আপোনালোকে বইল নকৰি পিনি পুৰি পিনিও দিব পাৰে। মানুহজন আৰু মই খাম যিহেতু সেইকাৰণে আমাৰ দুজনৰ কাৰণে বনাইছোঁ। এতিয়া মই বইল কৰি লোৱা পানীখিনি পেলাই দিছোঁ আৰু এতিয়া ইয়াত মই অলপ বেলেগ পানী দি ল'লোঁ আৰু এটা পিঁয়াজ সৰু সৰুকৈ কাটি পিনি দি দিছোঁ। আদা নহৰু অলপ থেতালি পিনি দি দিছোঁ আৰু এটা আলু কাটি দিছোঁ। এতিয়া মই আলুখিনি লৰাই দিছোঁ। দুটা শুকান জলকীয়া দি দিছোঁ আৰু মই এইখিনি ভালধৰণে সিজিবলৈ দিম। এতিয়া মই এইখিনি অলপ সময় সিজিবলৈ দিলোঁ। এতিয়া মই ইয়াত মাছ দুপিচ দি দিছোঁ। মাছ দুপিচেই দিছোঁ যিহেতু মাছ দুপিচ অকল মইহে খাম, মানুহজনে নাখায়, তেখেতে অকল জোলহে খাব। এতিয়া মই অলপ লৰাই দিলোঁ আৰু এতিয়া ইয়াত মই এচামুচ নিমখ দি দিছোঁ। নিমখটো যদি পিছত দৰকাৰ হয় তেতিয়া মই অকণ পাছত দি ল'ম। আৰু মই এনেদৰে আলুখিনি সিজালৈকে সিজি থাকিবলৈ দিম। আপোনালোকে মাছ বইল কৰি খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। মইতো খাই বহুত ভাল পাওঁ, সেইকাৰণে বেলেগে নাখালেও মোৰ কাৰণে বনাওঁ। আৰু এইখিনি মই এনেদৰে সিজিবলৈ দিছোঁ। এতিয়া মই জলকীয়া দুটা কাঢ়ি দিছোঁ। জলকীয়া আৰু বিলাহী পিটিকা কৰি পিনি আকৌ শাকখিনি দি দিব লাগিব। আৰু এতিয়া মই ইয়াত দুটামান কেঁচা মটৰ দি দিছোঁ। আপোনালোকৰ ওচৰত যদি মটৰ নাথাকে তেতিয়া নিদিলেও হ'ব। মটৰখিনি দি পিনি এতিয়া মই ভাল ধৰণে লৰাই দিছোঁ। এতিয়া মই ইয়াত জলকীয়া আৰু বিলাহী পিটিকা কৰি লৈছিলোঁ সেইখিনিও দি দিছোঁ। এতিয়া মই এইখিনি অলপ লৰাই দিছোঁ আৰু মই এনেদৰে সিজিবলৈ দিম। আলুখিনি সিজিলে মানে হৈ যাব বাৰু। মইতো বইল খাই বিৰাটেই ভাল পাওঁ। আগতে মাছ বইল কৰা ৰেচিপি ভিডিঅ' দিছোঁ বাৰু, চিকেনৰ আজিলৈকে দিয়া নাই, কেতিয়াবা বনালে দিম বাৰু। বিলাহীখিনি দিয়াৰ পিছত শাকখিনি দেখিবলৈ বিৰাটেই ধুনীয়া হৈছে। মই মাছ ৰূপচন্দা মাছ লৈছোঁ। আপোনালোকে যেনেকুৱা ধৰণৰ মাছ ল'ব মন যায় ল'লেই হ'ল। জোলখিনি ডাঠ হ'বৰ কাৰণে দুডোখৰমান আলু পিটিকা কৰিব লাগিব। আলুখিনি এনেদৰে নিদি পিনি ভাতৰ লগত বইল কৰি ল'লেও হয়। আলুখিনি মই এনেদৰে বাতি এটাত উলিয়াই লৈছোঁ। তাৰপিছত পিটিকা কৰি পিনি আকৌ মই শাকখিনিত দি দিম। আলুখিনি পিটিকা কৰি পিনি এতিয়া মই শাকখিনিত দি দিছোঁ। এতিয়া মই এইখিনি অলপ লৰাই দিছোঁ আৰু এইখিনি মোৰ সিজি হৈ গৈছে। আপোনালোকে যদি কেঁচা জলকীয়া দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে। মই ইমান জ্বলা নাখাওঁ কাৰণে নাই দিয়া। শুকান জলকীয়া দুটা দিলোঁ আৰু এতিয়া মই ইয়াত ধনিয়া পাত অকণমান কাটি পিনি দি দিছোঁ। এতিয়া মই ধনিয়া পাতখিনি দি পিনি অলপ লৰাই দিছোঁ। ধনিয়া পাতখিনি দিয়াৰ পিছত মই এতিয়া গেছটো বন্ধ কৰি দিম। এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু কেতিয়াবা এনেদৰে বনাই খাই চাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।